নমস্কাৰ দুপৰখিৰ নামলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই স্মিতা গোস্বামী উত্তৰ গুৱাহাটীবাসীৰ বাবে এটা সুখবৰ আজিৰ পৰা ব্ৰহ্মপুত্ৰত আৰম্ভ হ'ব ৰ'পৱে সেৱা 2009 চনত আধাৰশিলা স্থাপন কৰা ৰ'পৱে 11 বছৰ অন্তত আজি মুকলি হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা পাৰে সীমিত আনুষ্ঠানিকতাৰে মুকলি কৰা হৈছে এই ৰ'পৱে সেৱা ইতিমধ্যে আমি দেখুৱাইছো দৃশ্য পুৱাৰ ভাগৰ পৰা হিৰকে দেখুৱাই আছিল যে আজিৰ পৰা ৰ'পৱে সেৱা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে জিএমডিৰ অধ্যক্ষ অশোক সিংহা লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমিত আনুষ্ঠানিকতাৰে ইতিমধ্যে উন্মোচন কৰিছে ৰাজ্যৰ সেৱাত উৎসৰ্গা কৰিছে এই সেৱা 56 কোটি টকা ব্যয় সাপেক্ষে এছিয়াৰ সৰ্ববৃহৎ ৰ'পৱে দুখন ভানেৰে প্ৰতি 7 মিনিটৰ ভিতৰত যাত্ৰী অনানিয়া কৰিব পাৰিব প্ৰতিগৰাকী যাত্ৰীৰ ভাড়া ওৱান ৱেত হ'ব 60 টকা আৰু টু ৱেত হ'ব 100 টকা আপাতকালীন উদ্ধাৰৰ বাবে ৰেস্কিউ ভান আৰু 2 শতাধিক সিসি কেমেৰা নিৰীক্ষণ কৰিব অহনিৰ্ষে আৰু দীৰ্ঘদিনীয়া সপোন পূৰণ হৈছে বৰ্তমান উত্তৰ গুৱাহাটীবাসীৰ বাবে আৰু যেহেতু দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত জাহাজেৰে পাৰাপাৰ হতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল লোকসকল কিন্তু সকলো যি সমস্যাৰ অন্ত পেলাই আজি ৰ'পৱে সেৱা মুকলি কৰা হৈছে আৰু ইতিমধ্যে আমি জনাও যে 8 মিনিটৰ মূৰে মূৰে পাৰাপাৰ হ'ব পাৰিব যাত্ৰীসকল প্ৰতিবাৰতে 35 গৰাকীকৈ যাত্ৰী অহা কৰিব পাৰিব যদিও বৰ্তমান কৰোনা মহামাৰীৰ বাবে প্ৰতি বাৰত 15 বা 16 জনহে যাত্ৰী অহা কৰিব পাৰিব পুৱা 8 বজাৰ পৰা বিয়লি 6 বজালৈকে চলিব ৰ'পৱে আৰু যদি কোনো ৰোগী বা কোনো কাৰোবাৰ যদি স্বাস্থ্যৰ অৱনতি ঘটে আৰু চিকিৎসালয়লৈ নিবলগীয়া হয় তেনেহলে জৰুৰীকালীন অৱস্থাটো নিখাৰ ভাগতো ৰ'পৱে সেৱা অব্যাহত থকাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে 11 বছৰীয়া অপেক্ষাৰ অন্তত আজি উদ্বোধন কৰা হৈছে ৰ'পৱে সেৱা আৰু ইতিমধ্যে আমি জনাইছো যে পুৱা 8 বজাৰ পৰা বিয়লি 6 বজালৈকে এই সেৱা উপলব্ধ হ'ব প্ৰতি বাৰতে ইতিমধ্যে এগৰাকী যাত্ৰীয়ে 50 টকাকৈ দিব লাগিব আৰু অহা যোৱাৰ বাবদ 100 টকা দিব লাগিব আৰু ইতিমধ্যে আমি জনাও যে ৰ'পৱেত মাস্ক পিন্ধাটো বাধ্যতামূলক যাত্ৰীসকলে লগতে কৰোনা মহামাৰীৰ বাবে প্ৰতিবাৰত 16 পৰা 15 জনকৈ যাত্ৰী অহা যোৱা কৰিব পাৰিব বা পাৰাপাৰ হ'ব পাৰিব ইতিমধ্যে 56 কোটি টকা ব্যয় সাপেক্ষে এই ৰ'পৱে সেৱা 11টা বছৰৰ অন্তত ইতিমধ্যে আজি মুকলি কৰি দিয়া হৈছে যাত্ৰীসকলৰ বাবে মাত্ৰ 8 মিনিটত ব্ৰহ্মপুত্ৰ পাৰাপাৰ হ'ব পাৰিব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী বা উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আহিব পাৰিব আৰু দীৰ্ঘদিনীয়া সপোন পূৰণ হৈছে আজি উত্তৰ গুৱাহাটীবাসী আৰু সোনিয়া গান্ধীৰ পদত্যাগৰ ইংগিতৰ মাজতে আজি অনুষ্ঠিত হৈছে কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠকত সোনিয়া গান্ধীৰ পদত্যাগক লৈ হৈছে আলোচনা হ'ব নতুন সভাপতি নিৰ্বাচনক লৈ অন্তৰ্বৰ্তীকালীন সভানেত্ৰী হিচাপে সোনিয়া গান্ধীৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে CWCৰ বৈঠকত ইফালে CWCৰ সভাপতি পদৰ প্ৰাৰ্থী চূড়ান্ত হ'লেও সভাপতি নিযুক্তিৰ বাবে AICCয়ে অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন আজি CWCৰ বৈঠকত অসমৰ পৰা 3 জনকৈ নেতা উপস্থিত আছে সদস্য হিচাপে উপস্থিত আছে তৰুণ গগৈ স্থায়ী অতিথি হিচাপে উপস্থিত আছে গৌৰৱ গগৈ বিশেষ অতিথি হিচাপে উপস্থিত সুস্মিতা দেৱ ইতিমধ্যে জনাইছিল যে 11 বজাৰ পৰা আৰম্ভ হৈছে CWCৰ বৈঠক আৰু ইতিমধ্যে CWCৰ বৈঠকত অসমৰ পৰা 3 জনকৈ নেতা উপস্থিত আছে ইতিমধ্যে আমি জনাইছো যে সদস্য হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আজি অংশগ্ৰহণ কৰিছে সাংসদ গৌৰৱ গগৈ ইতিমধ্যে স্থায়ী অতিথি হিচাপে অংশগ্ৰহণ কৰিছে উপস্থিত আছে আৰু বিশেষ অতিথি হিচাপে আছে সুস্মিতা দেৱ নতুন দিল্লীত অনুষ্ঠিত হৈছে CWCৰ এখন বৈঠক আৰু য'ত ভাৰ্চুৱেল এখন বৈঠক আৰম্ভ হৈছে য'ত অসমৰ পৰা 3 গৰাকীকৈ সংযুক্ত হৈছে 3 জনকৈ নেতা অসমৰ পৰা কংগ্ৰেছৰ CWCৰ এই বৈঠকত অংশগ্ৰহণ কৰিছে এতিয়া কংগ্ৰেছৰ সভাপতি কোন হ'ব বা নিৰ্বাচন অনুষ্ঠিত হ'ব নেকি তাক লৈ আলোচনা কৰা হ'ব এখন বৈঠকত আৰু এতিয়া কংগ্ৰেছ দলৰ হাতত 3টা ব্যৱহাৰিক বিকল্প আছে এয়া 3টা হৈছে সোনিয়া গান্ধীক প্ৰথমতে স্থায়ী সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰি অনা এয়া হৈছে প্ৰথমটো বিকল্প দ্বিতীয় বিকল্প হৈছে ৰাহুল গান্ধীক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা কাৰণ তেওঁ 2022 চনলৈকে সভাপতি নিৰ্বাচিত হৈ আহিছিল অন্যথা আন এজন ব্যক্তিক সভাপতি হিচাপে নিৰ্বাচিত কৰি অনা 3টা বিকল্প হৈছে আৰু অতি কমেও 10খনকৈ ৰাজ্যিক কমিটিয়ে কিন্তু সোনিয়া গান্ধী দলৰ সভানেত্ৰী হৈ থকাটোকে বিচাৰিছে উল্লেখযোগ্য যে আজি 11 বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ উপস্থিত আছে ভাৰ্চুৱেল বৈঠকখনত গুৱাহাটীৰ পৰা সংযুক্ত হৈছে লগতে গৌৰৱ গগৈ আৰু সুস্মিতা দেৱো আজি সংযুক্ত হৈছে এখন বৈঠকত আৰু এতিয়া কংগ্ৰেছৰ দেখা দিছে মহাসংকটে কোন হ'ব নতুন সভাপতি তাক লৈ চলিছে জল্পনা কল্পনা 7 আগষ্টৰ পত্ৰ জোকাৰিছে কংগ্ৰেছৰ ভেটি পূৰ্ণকালীন কাৰ্যদক্ষ নেতৃত্বৰ দাবী এখন পত্ৰত
য'ত কপিল সিবাল, গুলাম নবী আজাদ, শশী থাৰুৰ, আনন্দ শৰ্মা, পৃথ্বীৰাজ চাৱন, বিবেক টাংখাৰ দৰে নেতাৰ আহ্বান জনাইছে। এগৰাকী সবল নেতৃত্ব তেওঁলোকে বিচাৰিছে। কাৰ্যদক্ষ নেতৃত্বৰ দাবী জনোৱা হৈছে এইখন পত্ৰত। লগতে নেতৃত্বক লৈ বৰ্তমান কংগ্ৰেছতো দেখা গৈছে স্পষ্ট বিভাজন। একাংশ বিচাৰিছে গান্ধী পৰিয়ালৰ পৰা আজাদী, অৰ্থাৎ গান্ধী পৰিয়ালৰ কোনো লোককে তেওঁলোকে বিচৰা নাই। কিন্তু আন একাংশই আজিও গান্ধী পৰিয়ালৰ অন্ধ সমৰ্থক হৈ আছে। অমৰিন্দৰ সিং, ভূপেশ বাঘেল, সিদ্ধাৰমায়া গান্ধী পৰিয়ালৰ অনুগত আৰু ছোনিয়া গান্ধী সভানেত্ৰী পতাৰ পক্ষত আছে এই সকলো। ৰাহুল গান্ধী পুনৰ সভাপতি নহওঁ বুলি তেওঁ নিজৰ স্থিতিত দৃঢ় হৈ আছে। প্ৰিয়ংকা গান্ধী সভাপতি হোৱাক লৈও দেখা দিছে অনিশ্চয়তাই। গতিকে গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা এইবাৰ কংগ্ৰেছৰ সভাপতি হ'ব নেকি তাক লৈ বৰ্তমান চিন্তা চৰ্চা চলিছে আৰু ৰাজনৈতিক মহলত ইয়াৰ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হৈছে ছোনিয়া গান্ধী যদি কংগ্ৰেছৰ সভাপতি নহয় তেন্তে কোন হ'ব কংগ্ৰেছৰ নতুন সভাপতি? 1998 চনৰ পৰা 2017 চনলৈ কংগ্ৰেছৰ সভানেত্ৰী হৈ আছিল ছোনিয়া গান্ধী। 2019 10 আগষ্টৰ পৰা অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব পালন কৰি আহিছে ছোনিয়া গান্ধীয়ে। ছোনিয়া সভানেত্ৰীৰ পদ এৰাৰ ইংগিত দিয়াৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে ৰাহুল গান্ধীৰ নাম। ৰাহুল গান্ধী পুনৰ হ'ব নেকি কংগ্ৰেছৰ সভাপতি? 2019 লোকসভা নিৰ্বাচনৰ পূৰ্বে সভাপতিৰ দায়িত্ব লৈ এক প্ৰকাৰ বিধ্বস্ত হোৱা ৰাহুল গান্ধীয়ে স্বেচ্ছাই ত্যাগ কৰিছিল সভাপতিৰ পদ। এনে পৰিপ্ৰেক্ষিতত এইবাৰ চৰ্চালৈ আহিছে প্ৰিয়ংকা গান্ধীৰ নামো। একাংশই ৰাহুল গান্ধীকে পুনৰ সভাপতিৰ দায়িত্ব দিয়াৰ পক্ষপাতী যদিও ছোনিয়া গান্ধীয়ে ৰাহুল বা প্ৰিয়ংকা কোনো এজনকে সভাপতি পদৰ বাবে বিচৰা নাই বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত কংগ্ৰেছ গান্ধী পৰিয়ালৰ কব্জাৰ পৰা মুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে। কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে এই মুহূৰ্তত সভাপতি হ'ব কোন? পৰৱৰ্তী খবৰলৈ আগবঢ়াইছো। ঐতিহাসিক ঘূনাসুঁতিত বঞ্চিত ৰাইজৰ উত্তাল প্ৰতিবাদ। চৰকাৰী আৱাস গৃহ আবণ্টনৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে ঘূনাসুঁতিত। ঘূনাসুঁতিৰ 1.5 লাখ লোকৰ বিপৰীতে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ বাবে জিঅ' টেগ কৰিছে মাত্ৰ 1541টা পৰিয়ালৰ। উল্লেখযোগ্য যে যিসকল আৱাস গৃহ আবণ্টন দিছে তাৰে বহু পৰিয়ালে পূৰ্বে চৰকাৰী আৱাস গৃহ লাভ কৰিছিল। বঞ্চিত ৰাইজে হস্তক্ষেপ বিচাৰিছে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ। পুনৰবাৰ জনাইছো যে ঐতিহাসিক ঘূনাসুঁতিত এতিয়া বঞ্চিত ৰাইজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। চৰকাৰী আৱাস গৃহ আবণ্টনৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। 15,000 লোকৰ বিপৰীতে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ বাবে জিঅ' টেগ কৰিছে মাত্ৰ 1541টা পৰিয়ালৰ। 15,000 বিপৰীতে মাত্ৰ 1541টা পৰিয়ালৰ বাবে দিয়া হৈছে আৱাস গৃহ, যাক লৈ এতিয়া বঞ্চিত যিসকল লোক আছে তেওঁলোকে এয়া হাতে হাতে বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰী আৱাস গৃহ পূৰ্বতে লাভ কৰিছিল, কিন্তু তাৰে বহু পৰিয়ালে পুনৰবাৰ এনেধৰণে চৰকাৰীভাৱে অপেক্ষা হোৱাৰ পিছতে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ তেওঁলোকে সমগ্ৰ বিষয়টো তেওঁলোকৰ হস্তক্ষেপ কামনা কৰিছে। আগবাঢ়িছো এই সন্দৰ্ভত সঞ্জীৱ লাহনৰ এক ৰিপৰ্ট। ঐতিহাসিক ঘূনাসুঁতিৰ সাধাৰণ ৰাইজে এটি প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ বাবে এতিয়া ৰাজপথলৈ আহিব লগা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ঘূনাসুঁতিৰ শিমলুগুৰিত, আৰু শিমলুগুৰিত দেখা পোৱা গৈছে এনেদৰেই বহু সংখ্যক লোক প্ৰধানমন্ত্ৰী আৱাস গৃহৰ কাৰণে তেওঁলোক ৰাজপথলৈ ওলাই আহিব লগা হৈছে। এইখিনি সাধাৰণ মানুহ, মই দৰ্শকসকলক পুনৰ কৈছোঁ আৰু সকলোৱে জ্ঞাতাৰ্থে কওঁ যে প্ৰধানমন্ত্ৰীৰ আশ্বাস আছিল অসমৰ ভিতৰত যিবোৰ কেঁচা ঘৰ আছে সকলোখিনি এটা সময়ত পকা হ'ব, কোনো ধৰণৰ কেঁচা ঘৰ নাথাকে। অৰ্থাৎ ঘূনাসুঁতিৰ 15,000 যি লোক আছে তাৰে প্ৰায় 10ৰ পৰা 11,000 লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। কিন্তু এইসকল লোকক আজি বঞ্চিত কৰি যিখন তালিকা প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদানৰ কাৰণে, ইতিমধ্যে জিঅ' টেগ সম্পূৰ্ণ কৰিছে, সেই তালিকাখনত ব্যাপক খেলিমেলি আছে। এইসকল ৰাইজ, সাধাৰণ ৰাইজ, তেওঁলোকে গৈ নগৰ চহৰৰ বা ডাঙৰ আমোলা বিষয়াৰ আগত প্ৰতিবাদ কৰিব নোৱাৰে। তেওঁলোকে বঞ্চিত হৈ ক্ষোভত এনেদৰে নিজৰ গাঁৱৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে দাবী এটাই জনাব বিচাৰে যে তেওঁলোকক যেনেধৰণে বঞ্চিত কৰিলে সেই বঞ্চনা তেওঁলোকে মানি নলয়। মই যিসকল প্ৰতিবাদকাৰী লোক আছে তেওঁলোকৰ ওচৰলৈ আহিম। কি ক'ব এই মুহূৰ্তত যে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ কাৰণে আজি ৰাজপথলৈ আহিব লগা হৈছে, কেনেকৈ ধৰণৰ তালিকাখন প্ৰস্তুত কৰিলে আচলতে? আজি চাওক, আজি অতি দুৰ্ভাগ্যজনক, আমাক যিজনে জিঅ' টেগ কৰিলে আজি অতি কৌশলভাৱে জিঅ' টেগৰ পৰা আমাক বঞ্চিত কৰালে। গতিকে চৰকাৰক আমি আজি ঘূনাসুঁতিৰ পৰাই অনুৰোধ জনাইছোঁ, আমাক পুনৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া পুনৰ আমাক বঞ্চিতসকলক জিঅ' টেগ কৰি পুনৰ আমাৰ জিঅ' টেগৰ থ্ৰু দি আমাক পুনৰ বঞ্চিত, লাঞ্ছিত, এই কিলঞ্জীয়া অসমীয়া মানুহবিলাকৰ
পক্ষে থিয় হৈ আমাক পুনৰ জিঅ'টেকৰ থ্ৰু দি আমাক ঘৰ দিয়া ব্যৱস্থা কৰিব লাগিব। কিমান মানুহ বঞ্চিত হ'ল, কিমান মানুহ বঞ্চিত? আজি ইয়াত প্ৰায় গাঁও হিচাপত চালেতো অসংখ্য লোক বঞ্চিত হৈছে। আজি বিৰাট খেলি মেলি কিমান মানুহে পালে ইয়াত? 1541টা ইয়াত গুৱাহাটী জিপিত অলৰেডি আৰু যথেষ্ট সংখ্যক লোক আছে। মই কথা পতাৰ যত্ন কৰিম। মাত্ৰ 1541 জনক ইয়াত PM প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰ দিয়া হ'ল। তাৰ বিপৰীতে গুণাসুতিত আছে 15,000 লোক। আপুনি ঘৰ পালেনে? নাই পোৱা। মই ব্ৰিটিছৰ দিনতে জন্ম হোৱা মই 40 চনত এতিয়ালৈকে ঘৰ পোৱা নাই। এতিয়ালৈকে পোৱা নাই। একো এটা পোৱা নাই চৰকাৰৰ সাহায্য। আনহালে কাৰ্ডৰ চাউলো পোৱা নাই, কাৰ্ডো নাই, BPL কাৰ্ডো নাই। কিয় দিয়া নাই আপোনাক? কেনেকৈ ক'ম এতিয়া মই? নেদেখে নেকি আপোনালোকৰ পঞ্চায়ত যিসকল প্ৰতিনিধি আছে তেওঁলোক আহে নে নাহে? দেখিছে নে নাই আপোনাক? গম পায় নে? লগ পোৱা নাই। আপুনি গম পাইছে নে নাই? মই একোৱে পোৱা নাই, একোৱে পোৱা নাই। আজি সাহায্য নামত কিবা এটা পাম বুলি ভাবি আছো, একোৱে পোৱা নাই। মোৰ ইমানেই দুখ লাগি আছে ন। মোৰ আই বোপাই মোক চাওঁতা নাই, ককাই ভাই চাওঁতা নাই, কোনো চালে চৰকাৰী মোক চাওঁতা নাই। আপোনালোকে জানিছে মোৰ ইমানেই বিপদ। মোৰ মানুহজনো চাই নি যদি মই দেখুৱাই দিম। হয়, এগৰাকী মহিলা। হয়, আমি কথা পতা যত্ন কৰি আমি আশা কৰিম যে এইসকল মহিলা 3বাৰ ঘৰ ভাঙিছো। মোৰ গাঁওখনে মোৰ ঘৰ লৈ গৈছে। মোৰ ইমানেই দুখ, মানে 3বাৰ ঘৰ লৈ গৈছে। মই দুখতে আছো। মোৰ তেওঁ অৱস্থা, মোৰ পানী খাবলৈ টিউবেল এটা নাই, লেট্ৰিন কৰিবলৈ মোৰ লেট্ৰিন এটা নাই। হয়, আমি কথা পাতিম যে এইসকল যিসকল লোক আছে, এইসকল যিসকল লোক আছে তেওঁলোকৰ যি দুৰ্দশা, তেওঁলোকৰ যি মৰ্ম বেদনা, অন্ততঃ লখিমপুৰ জিলা উপায়ুক্তজনে অনুধাৱন কৰক আৰু পুনৰ জিঅ'টেকৰ ব্যৱস্থা কৰি এইসকল যিসকল বঞ্চিত লোক আছে তেওঁলোকক যাতে এটি আৱাস গৃহ, যিটো নেকি তেওঁলোকৰ মৌলিক অধিকাৰৰ ভিতৰতে পৰে, সেইটো দিবলৈ ব্যৱস্থা কৰে। JMCHৰ অধ্যক্ষ অতুল বড়োক দায়িত্বৰ পৰা অপসাৰণ। GMCHৰ অধ্যাপক ৰত্নকান্ত তালুকদাৰক JMCHৰ অধ্যক্ষ হিচাপে নিযুক্তি। অধ্যক্ষৰ অপসাৰণক লৈ JMCHৰ তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে। চাকৰিৰ পৰা পদত্যাগ কৰিছে JMCHৰ দুগৰাকীকৈ জ্যেষ্ঠ চিকিৎসকে। JMCHৰ সহকাৰী অধ্যাপক শংকৰজ্যোতি পৰাশৰ আৰু প্ৰিয়ংকা চাংমাই ইতিমধ্যে পদত্যাগ পত্ৰ দাখিল কৰিছে JMCH কৰ্তৃপক্ষক। আনহাতে বদলিৰ প্ৰস্তুতি চলিছে কভিডৰ দায়িত্বত থকা যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ। পুনৰ জনাওঁ যে JMCHৰ অধ্যক্ষ অতুল বড়োক দায়িত্বৰ পৰা অপসাৰণ কৰাৰ পিছতে বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে JMCHৰ ভিতৰচৰাত, য'ত বৰ্তমান JMCHৰ অধ্যাপক ৰত্নকান্ত তালুকদাৰক JMCHৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। অধ্যক্ষৰ অপসাৰণক লৈ এতিয়া JMCHৰ ভিতৰচৰাত তীব্ৰ অসন্তুষ্টি বা তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে। দুগৰাকীকৈ জ্যেষ্ঠ চিকিৎসকে বৰ্তমান JMCHৰ চাকৰিৰ পৰা পদত্যাগ কৰিছে। আমি পোনপটীয়াকৈ গৈছোঁ আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ কাষলৈ। গৌতম, আপোনাৰ কাষলৈ আহিছোঁ আৰু বৰ্তমান JMCHৰ অধ্যক্ষ অতুল বড়োক দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছে, গতিকে অসন্তুষ্টি বৰ্তমান বিৰাজ কৰাত পৰিলক্ষিত হৈছে JMCHৰ ভিতৰচৰাত। কি চলিছে তাত? হয়, হৰস্মিতা, প্ৰকৃততে ইয়াৰ অন্তৰালৰ কাহিনী কি সেয়া আমি নাজানো, কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ভিতৰচৰা যে কিবা এটা সংঘটিত হৈছে সেই কথা কিন্তু স্পষ্ট। আৰু এই ঘটনাসমূহৰ লগত যে COVID-19 পৰিস্থিতি জড়িত হৈ আছে সেই কথাও স্পষ্ট, কিন্তু ইয়াৰ অন্তৰালৰ কাহিনী কি এতিয়ালৈকে আমি উলিয়াব পৰা নাই। কিয়নো হঠাৎ অপসাৰণ কৰা হৈছে JMCHৰ অধ্যক্ষ অতুল বড়ো ডাঙৰীয়াক। ঠিক সেইদৰে দুগৰাকীকৈ সহকাৰী অধ্যাপকে পদত্যাগ কৰিছে চাকৰিৰ পৰা। এগৰাকী হৈছে ডক্টৰ শংকৰজ্যোতি পৰাশৰ, আনগৰাকী হৈছে ডক্টৰ প্ৰিয়ংকা চাংমাই। আমি ডক্টৰ প্ৰিয়ংকা চাংমাইৰ সৈতে উপস্থিত আছোঁ, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে হঠাৎ এই পৰিস্থিতিৰ সময়ত কিয় পদত্যাগৰ দৰে, চাকৰিৰ পৰা পদত্যাগৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'ল। আৰু তাৰ লগত আৰু এটা আমাৰ ওচৰতে খবৰ আহিছে যে COVID-19 পৰিস্থিতিৰ দায়িত্ব যিগৰাকী অতিৰিক্ত উপায়ুক্তৰ হাতত অৰ্পণ কৰা হৈছিলে, যিগৰাকী নডেল অফিচাৰ আছিলে বিপুল দাস, সেই বিপুল দাসৰো ইতিমধ্যে ট্ৰেন্সফাৰৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি আমি জানিব পাৰিছোঁ। তেখেতক মাজুলীলৈ বদলি কৰাৰ ইতিমধ্যে সম্ভাৱনা প্ৰকট হৈ পৰিছে বুলি জানিব পাৰিছোঁ। হয়তো 2 দিনতে তেওঁ অৰ্ডাৰ ওলাব, তেনেধৰণৰ এটা কথা বতৰা ওলাই আছে। গতিকে হঠাৎ এইসকল বিষয়া কিয় এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। মই যিগৰাকী চিকিৎসকে ইতিমধ্যে পদত্যাগ কৰিছে তাৰে এগৰাকী ডক্টৰ প্ৰিয়ংকা চাংমাই আমাৰ সৈতে আছে, জানিবলৈ চেষ্টা কৰিম যে বাইদেউ হঠাৎ আপোনালোকে কিয় এই সিদ্ধান্ত ল'ব লগা হ'ল? আচলতে মোৰ মানে কেতিয়াও মন নাছিলে যে এনেকৈ মই এইটো পৰিস্থিতিত এইটো সময়ত তাৰমানে পাব্লিকক ছাৰ্ভিচ নিদি পেলাই মই যে পদত্যাগ কৰিব লাগিব। কিন্তু এইটোৰ এটা মোৰ কাৰণে মূল কাৰণ এইটোৱে হ'ল যে মই এই যিখিনি ক'ভিড ৰিলেটেড যিখিনি ডিউটিবিলাক দিছিলে সেইখিনি ডিউটিত মই প্লেনিঙৰে অভাৱ হওক বা যিয়ে নহওক, কিন্তু কৰ্তৃপক্ষই আমাৰ কিছুমান বস্তু মানে এনেকুৱাকৈ কৰি দিলে আমাৰ কাৰণে পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল যে মাহটো শেষ নহওঁতেই মানে মোৰ
ডিউটিটো মানে মাহটো দুবাৰকৈ পৰিলে। প্ৰথমে মই জুলাই 30 তাৰিখৰ পৰা 8 তাৰিখলৈকে ডিউটি কৰিলোঁ। 15 তাৰিখে মই কোৱাৰেণ্টাইন পিৰিয়ড শেষ কৰি ঘৰলৈ গৈছিলোঁ আৰু 19 তাৰিখৰ পৰা মানে 4 দিনৰ গেপতে মানে মোক আকৌ ডিউটি দি দিয়া হ'ল। গতিকে এইটো মোৰ কাৰণে মানে বিৰাট মই কি ক'ম আৰু দুৰ্ভাগ্যজনক যে মই এনেকৈ গোটেই মাহটো শেষ নোহোৱাকৈ মই মোৰ পৰিয়ালৰ পৰা আঁতৰি পেলাই থাকিব লাগিব। আৰু দ্বিতীয়তে নিজকে এই এনেকুৱা এটা হাইলি ইনফেকচিয়াছ ডিজিজত ইমান এটা হাই ৰিস্ক জব এটাত মই ইমান ফ্ৰিকুৱেণ্টলি এক্সপ'জ হৈ পেলাই মোৰ মেণ্টেল হেল্থ আৰু মোৰ মেণ্টেল যিখিনি ফিজিকেল এণ্ড মেণ্টেল যিটো মোৰ হেল্থ সেইটো মোৰ কম্প্ৰমাইজ হোৱাৰ কাৰণেই মই মেইনলি ৰিজাইন দিবলগীয়া মানে এই পদক্ষেপটো মই ল'বলৈ বাধ্য হ'লোঁ বুলি ক'ম। আপোনালোকৰ বাকীটো চিকিৎসক আছে নিশ্চয়, যে আমি যিটো জানিব পাৰিছোঁ যে একাংশ চিকিৎসকে কৰ্তব্যত নিয়োজিত হৈ থাকিব লগা হৈছে, তেনেধৰণৰ অভিযোগো উত্থাপন হোৱা আমি শুনিবলৈ পাইছোঁ। হয়, সেইটো হয় যে মানে চিকিৎসক আছে গোটেই আপোনাৰ ধৰি লওক মানে কি আৰু মেডিকেল কলেজতো ঢেৰ চিকিৎসক থাকে আৰু আপোনাৰ ধৰি লওক ক'ভিড ৰিলেটেড যিখিনি ডিউটি থাকে সেইখিনি এইটোৱে নুবুজায় যে অকল এটা বিভাগৰ মানুহেই যে সদায় নিয়োজিত হ'ব লাগিব বা সদায় ডিউটিখিনি কৰি থাকিব লাগিব। সেইটো হয়তো চাগে কৰ্তৃপক্ষই অলপ নিজৰ মাজতে আণ্ডাৰষ্টেণ্ডিং থকা হ'লে বা কোঅৰ্ডিনেশ্যন এটা থকা হ'লে সেইখিনি মানুহকো কেনেকৈ ইউজ কৰি পেলাই হেল্থ ৱৰ্কাৰখিনিৰ মানে হেল্থ কেয়াৰ যিখিনি মানে ৱৰ্কাৰ সিহঁতক মিনিমাম এক্সপ'জ কৰাই পেলাই ডিউটিখিনি দিয়াব পাৰিলে হয় হয়তো চাগে। কিন্তু মোৰ অৱশ্যে পাৰ্চনেলি কাৰো এগেইনষ্টে ক'বলৈ নাই, কিন্তু কৰ্তৃপক্ষ এজ এ হোল মই ভাবোঁ যে কিছুমান বস্তু তেওঁলোকে নাচালে। আৰু মোৰ কাৰণে যিহেতুকে মোৰ পৰিয়াল আছে, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে, 5 বছৰতকৈ সৰু বাচ্ছা আছে মোৰ, তথাপিও মই আগে পিছে যেতিয়াই মোক ডিউটি কৰিব কৈছে মই ইনফেক্ট যোৱাবাৰৰ যিটো ডিউটি কৰিলোঁ সেইটো ইমান শ্বৰ্ট নটিছত দিলে, তথাপিও মই আগবাঢ়ি গ'লোঁ। একো মোৰ আক্ষেপ নাই বা কোনো মোৰ মানে ক'বলগীয়া একো নাই যে মোক এনেকৈ কিয় দিলে। মই কৰিলোঁ, 10 দিন ডিউটি কৰিব দিলে মই কৰিলোঁ। কিন্তু তাৰপিছত মই গৈ ঘৰ পাইছোঁগৈহে 15 তাৰিখে, আকৌ যে 19 তাৰিখে ডিউটিটো দি দিলে আৰু তাকো মোক নুসুধাকে এবাৰো মানে মোক মানে মোক মানে নুসুধিলে বা কিবা এটা নক'লে যে তুমি পাৰিবা নেকি, মানে জাপি দিয়া হ'ল বেছিকেলি ডিউটিটো। সেইটো আমি আৰু এটা জানিব পাৰিছোঁ আপোনালোকৰ বিভাগৰ এগৰাকী চিকিৎসক, তেওঁ ইতিমধ্যে COVID-19ত আক্ৰান্ত হৈ তেওঁৰ অতি শাৰীৰিক অৱস্থা গুৰুতৰ হৈ আছিলে, প্লাজমা থেৰাপি দিব লগা হৈছিলে, তেওঁ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছিলে, তেওঁকো পুনৰ ডিউটি দিয়া হৈছে তেনেধৰণৰ কথা ওলাইছে। হয়, তেওঁকো সেই তেনেকৈ পুনৰ ডিউটি দিয়া হৈছে। তেওঁ ইমানখিনি মানে তেওঁৰ বেমাৰটো ইমানখিনি আগবাঢ়ি গৈছিলে যে তেওঁৰ মানে প্লাজমা ল'বলগীয়া অৱস্থা হৈ গৈছিলে। তেওঁ ডিscharge হোৱাই নাই মানে হেৰিৰ পৰা, তেওঁৰ য'ত এডমিশ্যন হৈ আছিলে মেডিকেল কলেজত। তেওঁ হৈছে মোৰ ছিনিয়ৰ হয়, মেডিচিনৰ এছ'চিয়েট প্ৰফেচৰ ডক্টৰ নৰোত্তম সোণোৱাল। তেওঁ ইনফেক্ট ইমান বেমাৰী, ইমান উইক মানুহজন, দেখি বেয়া লাগি গৈছে মানে যে তেওঁকো আকৌ মানে ডিউটিত মানে দি দিয়া হৈছে। সেইখিনি বস্তু মানে অকণমান ভাবি চাব লাগে মানুহবিলাকে। ৰশ্মিতা নিশ্চয় জানিব পাৰিছে যে হয়তো প্লেনিঙৰ অভাৱ, আমি কৈছোঁ যে আমি নাজানো যে চিকিৎসা মহাবিদ্যালয়খনৰ ভিতৰচোৱাত কি সংঘটিত হৈ আছে, কিন্তু এয়া হয়তো ভাল ইংগিত বহন কৰা নাই যে দুগৰাকী জ্যেষ্ঠ চিকিৎসকে এই সময়ত JMCHৰ পৰা নিজৰ চাকৰিৰ পৰা তেওঁলোকে ইস্তফা দিছে, তেওঁলোকে ৰেজিগনেশ্যন দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ঠিক সেইদৰে তাৰ লগতে JMCHৰ যিগৰাকী অধ্যক্ষ আছিলে, অধ্যক্ষগৰাকীক ইতিমধ্যে তেওঁৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছে। ঠিক সেইদৰে COVID-19ৰ দায়িত্বত থকা যোৰহাটৰ যিগৰাকী অতিৰিক্ত উপায়ুক্ত বিপুল দাস, তেওঁৰ ইতিমধ্যে ট্ৰেন্সফাৰ হওঁ অৱস্থা, মাজুলীলৈ তেওঁ বদলীকৰণৰ প্ৰচেষ্টা আৰম্ভ হৈছে। গতিকে এই সকলোখিনি দিশে এনে এটা ইংগিত বহন কৰিছে যে JMCHৰ ভিতৰচৰাত কিবা এটা সংঘটিত হৈ আছে আৰু ইয়াৰ অন্তৰালত কি কাহিনী লুকাই আছে সেয়া আমি ইয়াৰ পৰৱৰ্তী সময়ত জানিবলৈ চেষ্টা কৰিম। কিন্তু ধন্যবাদ জনাইছোঁ। আৰু এয়া গৌতমে দেখুৱালে প্ৰিয়ংকা চাংমা, যিগৰাকী বৰ্তমান JMCHৰ জ্যেষ্ঠ চিকিৎসক, তেওঁ ইতিমধ্যেই পদত্যাগ কৰিছে আৰু তেওঁ নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে যে তেওঁক 4টা দিন ঘৰত থকাৰ পিছতে তেওঁক পুনৰ কৰ্তব্যত নিয়োজিত কৰা হ'ল বা কৰ্তব্যত যোগদান কৰিবলৈ তেওঁক বাধ্য কৰা হ'ল, যাক লৈ তেওঁ এনেদৰে অসন্তুষ্টি ব্যক্ত কৰিছে মুকলিকৈ। কিন্তু বৰ্তমান JMCHৰ ভিতৰচোৱাত কি হৈ আছে বা কেনেধৰণৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে তাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে যোৰহাটত। আৰু ইতিমধ্যে আমি জনাইছোঁ যে JMCHৰ পৰা পদত্যাগ কৰিছে দুগৰাকীকৈ জ্যেষ্ঠ চিকিৎসকে। আৰু এক ব্ৰেকিং নিউজ, CWCৰ বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু 23গৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছীৰ পত্ৰক লৈ আলোচনা চলিছে। এই বৈঠকত ৰাহুল গান্ধী আৰু কেপ্টেইন অমৰিন্দৰ সিঙে বিৰোধিতা কৰিছে পত্ৰৰ। সোনিয়া গান্ধী অসুস্থ হৈ থকাৰ সময়ছোৱাত কিয় লিখা হ'ল এই পত্ৰ, এই প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। পত্ৰখন কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপালে পাঠ কৰিছে। বেণুগোপাল 10জন পথত উপস্থিত আছে আৰু বৈঠকত ৰাহুল গান্ধীক নেতৃত্ব ল'বলৈ আহ্বান জনোৱা হৈছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ইতিমধ্যে ৰাহুল গান্ধীক আহ্বান জনাইছে কংগ্ৰেছৰ নেতৃত্ব ল'বলৈ।
পুনৰ জনাইছোঁ যে CWC বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু যিখন বৈঠকত পত্ৰখনক লৈ চৰ্চা আৰম্ভ হৈছে। পাৰ্থ আছে আমাৰ সৈতে পোনপটীয়াকৈ। পাৰ্থ, আপোনাৰ কাষলৈ আহিছোঁ। কি আলোচনা চলি আছে আৰু যিখন পত্ৰ 7 আগষ্টত দিয়া হৈছিল সেই পত্ৰখনত আচলতে কি উল্লেখ আছিল, কেনেধৰণৰ সৰব চৰ্চা চলিছে পত্ৰক লৈ এতিয়া? ৰশ্মিতা, হয়, আজিৰ যি CWC বৈঠক সেই বৈঠকৰ মূল এজেণ্ডাই হৈছে সেই পত্ৰখনৰ সন্দৰ্ভত আলোচনা কৰা। ইতিমধ্যে আপুনি জনাই আছে 23জন জ্যেষ্ঠ কংগ্ৰেছে এই পত্ৰ প্ৰেৰণ কৰিছিল আৰু কংগ্ৰেছৰ নেতৃত্বত ব্যাপক সালসলনিৰ তেওঁলোকে আহ্বান জনাইছিল বা দাবী উত্থাপন কৰিছিল পত্ৰযোগে। পত্ৰখন ভেনুগোপালে পাঠ কৰি আছে। যদিও কংগ্ৰেছৰ CWC অন্যান্য সদস্যসকলে ভাৰ্চুৱেলি বৈঠকত অংশগ্ৰহণ কৰিছে, কিন্তু কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপাল তেওঁ 10জন পদত উপস্থিত আছে। তেওঁ সোনিয়া গান্ধীৰ বাসগৃহত উপস্থিত আছে আৰু কিছু সময়ৰ আগতে সেই পত্ৰখন তেওঁ সকলোৰে কাৰণে পাঠ কৰিছিল। যিসকলে অংশগ্ৰহণ কৰিছে সকলোৰে কাৰণে পত্ৰখন তেওঁ পাঠ কৰিছিলে। এই পত্ৰখনৰ বহুজনে বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে আপুনি জনালে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে পত্ৰখনৰ বিৰোধিতা কৰিছে। তেওঁ যথেষ্ট দুখিত পত্ৰখনৰ কাৰণে বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ৰাহুল গান্ধীয়ে এই পত্ৰখনৰ বিৰোধিতা কৰিছে। তেওঁ কৈছে যি সময়ত সোনিয়া গান্ধী অসুস্থ আছিল সেই সময়ত পত্ৰখন কিয় লিখা হ'ল, পত্ৰখন লিখাৰ সময়ৰ তেওঁ বিৰোধিতা কৰিছে। একমত হ'ব পৰা নাই পত্ৰখন লিখাৰ সময়ৰ সন্দৰ্ভত। এই মুহূৰ্তৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, যি খবৰ আমাৰ হাতত আহি পৰিছে সূত্ৰৰ পৰা, সেইটো হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে সোনিয়া গান্ধীক আহ্বান জনাইছে তেওঁ যাতে দলটোৰ সভানেত্ৰীৰ দায়িত্ব লৈ থাকে। অৰ্থাৎ তেওঁ সোনিয়া গান্ধীয়ে সভানেত্ৰীৰ দায়িত্বৰ পৰা অব্যাহতি ল'ব বিচাৰিছিল, অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্বৰ পৰা অব্যাহতি ল'ব বিচাৰিছিল। তাৰ বিপৰীতে কিন্তু ডক্টৰ মনমোহন সিঙে তেওঁক সভানেত্ৰী হৈ থাকিবলৈ আহ্বান জনাইছে। এইবাৰ যি সেই বৈঠক অনুষ্ঠিত হৈছে অন্য এটা মোবাইল এপ্লিকেশ্যনত, কম্পিউটাৰ এপ্লিকেশ্যনত। যোৱাকালি এই বৈঠক অনুষ্ঠিত হৈছিল জুম এপ্লিকেশ্যনত আৰু দেখা পোৱা গৈছিল বহু নেতাই যি কথোপকথন হৈছিল সেই বৈঠকত সেইসমূহ ৰেকৰ্ড কৰি লৈছিল, কাৰণ জুম এপ্লিকেশ্যনত সমগ্ৰ বৈঠকখন ৰেকৰ্ড কৰিব পাৰি। তাৰ পৰিৱৰ্তে এইবাৰ অন্য এটা এপ্লিকেশ্যনত সেই বৈঠক অনুষ্ঠিত হৈছে, যিটো হৈছে চিস্কো ৱেবএক্স। এই এপ্লিকেশ্যনটোত, কম্পিউটাৰ এপ্লিকেশ্যনটোত যি বক্তব্য ৰখাজনেহে নিজৰ বক্তব্য ৰেকৰ্ড কৰিব পৰা, সম্পূৰ্ণ বৈঠক ৰেকৰ্ড কৰিব নোৱাৰে। তৎসত্বেও কিন্তু ভিতৰত কি ঘটি আছে তাৰ বাতৰি বাহিৰলৈ আহি আছে। ইতিমধ্যে কংগ্ৰেছৰ আমাৰ যিজন কংগ্ৰেছৰ বিট ৰিপৰ্টাৰ তেওঁ এইখিনি আমাক জানিবলৈ দিছে। পূৰ্বতে উল্লেখ কৰিছিলো 23জন জ্যেষ্ঠ কংগ্ৰেছে যি পত্ৰ প্ৰেৰণ কৰিছিল সেই পত্ৰৰ ধুমুহাৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ ভিতৰচৰত। এই পত্ৰৰ উত্তৰ দিয়ে বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰী সোনিয়া গান্ধীয়ে সভানেত্ৰীৰ পদৰ পৰা অব্যাহতি ল'ব বিচৰাৰ কথা প্ৰকাশ কৰিছিল এই পত্ৰতে। আৰু ইতিমধ্যে তেওঁ আজি যিহেতু CWC বৈঠকখনত তেওঁ অধ্যক্ষতা কৰিছে, বৈঠক আৰম্ভ হওঁতে তেওঁ পোনতেই ক'লে যে তেওঁ এই পদৰ পৰা অব্যাহতি ল'ব বিচাৰিছে আৰু জ্যেষ্ঠ কংগ্ৰেছীসকলে বা কংগ্ৰেছ দলে বা CWC বা AICCয়ে এজন স্থায়ী সদস্য, স্থায়ী সভাপতি বা সভানেত্ৰী বিচৰা যি কাম সেই কাম আৰম্ভ কৰক, এক প্ৰকাৰ সোনিয়া গান্ধীয়ে নিৰ্দেশে প্ৰেৰণ কৰিলে। গতিকে এতিয়া কংগ্ৰেছত কি হ'ব পাৰে? অন্তৰ্বৰ্তীকালীন সভানেত্ৰী সোনিয়া গান্ধী আছিলে 10 বছৰত, কিন্তু তেওঁ কাৰ্যকাল সমাপ্ত হৈছে। তেওঁ এবছৰৰ কাৰণে অন্তৰ্বৰ্তীকালীন সভানেত্ৰী হৈছিলে। যোৱাকালি 2019 চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে নেতৃত্বত যি কংগ্ৰেছৰ বিপৰ্যয় হৈছিল, তাৰপিছত ৰাহুল গান্ধীয়ে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল। তাৰপিছত সোনিয়া গান্ধীক অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছিল এবছৰৰ কাৰণে। গতিকে 10 আগষ্টত সেই কাৰ্যকাল উকলি গ'ল। গতিকে পুনৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰী হিচাপে সোনিয়া গান্ধী থাকিব পাৰে আৰু সেই কাম CWC যোগেদি কৰিব পৰা যায়। CWC ক্ষমতা আছে কাৰ্যকাল বৃদ্ধি কৰাৰ। নতুবা ৰাহুল গান্ধী পুনৰ অনায়াসে পাৰ্টীৰ সভাপতি, দলৰ সভাপতি ল'ব পাৰে, কাৰণ তেওঁ যেতিয়া নিৰ্বাচিত হৈ আছিল 2017 চনত তেওঁক 5 বছৰৰ কাৰণে তেওঁক সভাপতি পদ যচা হৈছিল। গতিকে তেওঁ 2022 চনলৈকে তেওঁৰ কাৰ্যকাল আছে। গতিকে তেওঁ 2022 চনলৈকে বিনা নিৰ্বাচন অনুষ্ঠিত কৰি তেওঁ পুনৰ সভাপতি হিচাপে অধিষ্ঠিত কৰিব পাৰে দলটোৱে। নতুবা যদিহে নেহৰু গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো এজনক সভাপতি কৰিব বিচাৰে দলটোৱে বা সভানেত্ৰী কৰিব বিচাৰে দলটোৱে, তেতিয়া AICCয়ে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। বিগত সময়ত আমি দেখিছিলো কংগ্ৰেছত নেহৰু গান্ধী পৰিয়ালৰ সভাপতি নোহোৱা নহয় সভাপতি হৈছিল। 1975 চনৰ কথাই কওক, তেতিয়া অসমৰ দেৱকান্ত বৰুৱা কংগ্ৰেছৰ সভাপতি আছিল, বা 1996 চন বা 97 চনতো নেহৰু গান্ধী পৰিয়ালৰ বাহিৰৰ লোক কংগ্ৰেছৰ সভাপতি হৈছিল। কিন্তু 1998 চনৰ পৰা সুদীৰ্ঘ আজিৰ তাৰিখলৈকে কংগ্ৰেছৰ সভাপতি কিন্তু সভানেত্ৰী নেহৰু গান্ধী পৰিয়ালৰে হৈ আছে। 1997 চনৰ পৰা 2017 চনলৈকে সোনিয়া গান্ধী, 98 চনৰ পৰা 2017 চনলৈকে সোনিয়া গান্ধী নেত্ৰী পদত অধিষ্ঠিত হৈ আছিল। তাৰপিছত 1.5 বছৰৰ কাৰণে ৰাহুল গান্ধী সভাপতি হৈছিল। পুনৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰী হ'ল সোনিয়া গান্ধী। আৰু এতিয়া বহু লোকে ক'ব খোজে, ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে আজি বৈঠকখনৰ পিছত ৰাহুল গান্ধী পুনৰ সভাপতি হোৱাৰ পথ প্ৰশস্ত হৈছে। ইতিমধ্যে মই জনাইছো বহু পত্ৰ 23জন জ্যেষ্ঠ কংগ্ৰেছীয়ে প্ৰেৰণ কৰা পত্ৰৰ পিছত বহু পত্ৰ AICCলৈ পঠিয়াইছে জ্যেষ্ঠ কংগ্ৰেছী মুখ্যমন্ত্ৰীসকলে, কংগ্ৰেছী বিধায়কসকলে, যিসকলৰ এভাগে বিচাৰিছে ৰাহুল গান্ধী সভাপতি হোৱাটোৰ এভাগে
সোনিয়া গান্ধীয়ে দলৰ দায়িত্ব বহন কৰাটো বিচাৰিছে নিশ্চয়কৈ পাৰ্থ ধন্যবাদ জনাইছো কিন্তু থপিন জনাইছে আৰু CWC বৈঠক আৰম্ভ হৈছে যদিও তাৰ খবৰ আমি আপোনালোকক জনাই আছো যে 23 গৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছে যিখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে সেই পত্ৰখনক লৈ আৰম্ভণিতেই ইতিমধ্যে আলোচনা চলি আছে আৰু ইতিমধ্যে আমি জনাইছো যে আৰম্ভণিতেই বৈঠকৰ আৰম্ভণিতেই সোনিয়া গান্ধী ইতিমধ্যে জনাইছে যে তেওঁ সেই পদৰ পৰা অন্তৰ্বৰ্তীকালীন সেই পদৰ পৰা অব্যাহতি ল'ব বিচাৰিছে গতিকে বৰ্তমান নতুন সভাপতি কোন হ'ব তাক লৈ চিন্তা চৰ্চা চলিছে আৰু ইতিমধ্যে বৈঠক আৰম্ভ হৈ আছে 11 বজাৰ পৰা আমি লগৰ সময় আছে দুপৰ শিৰোনামৰ পৰা এটা বিদায় লোৱাৰ নমস্কাৰ